মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এগৰাকী অভিযন্তা এতিয়া নাক কাটিলে বিভাগীয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বিভাগ জনস্বাস্থ্য কাৰিকৰী আৰু সেই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এগৰাকী অভিযন্তাৰ ঘৰত লাখে লাখে টকা ওলাল। টকাৰ পাহাৰ দেখি আচৰিত হৈ পৰিল দুৰ্নীতি নিবাৰক শাখা। একেলগে ৮০ লাখ টকা জব্দ কৰা হ'ল গুৱাহাটীৰ হেঙেৰাবাৰীৰ অভিযন্তাগৰাকীৰ বাসগৃহৰ পৰা। লখিমপুৰত কৰ্মৰত কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামী, এইজনে হৈছে জয়ন্ত গোস্বামী আৰু এই জয়ন্ত গোস্বামীৰ ঘৰত লাখে লাখে টকা, আমি ইতিমধ্যে টকাৰ বান্দল দেখুৱাইছোঁ, লাখে লাখে টকা তেওঁৰ ঘৰৰ পৰা জব্দ কৰা হৈছে। আৰু তাৰ পাছতেই এই খবৰক লৈ সমগ্ৰ ৰাজ্যজুৰি চৰ্চা আৰম্ভ হৈছে। প্ৰশ্ন উঠিছে যে জনস্বাস্থ্য কাৰিকৰী বিভাগত এতিয়াও দুৰ্নীতি চলে নেকি? জনস্বাস্থ্য কাৰিকৰী বিভাগৰ একাংশ কাৰ্যালয়ত এতিয়াও ধন লোৱা হয় নেকি? একাংশ অভিযন্তাই এতিয়াও ধন নহলে বিল পাছ কৰি নিদিয়ে নেকি? যদি সঁচাকৈ সেয়া হয় তেতিয়াহলে কি কৰি আছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই? কি কৰি আছে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা হিমন্ত বিশ্ব শৰ্মাই? হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ এগৰাকী সক্ৰিয় মন্ত্ৰী বুলি সততেই এক প্ৰকাৰ দম্ভালি মাৰি থাকে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। কিন্তু মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বিভাগতেই এবাৰ এগৰাকী অভিযন্তাই যি কুকাণ্ড সংঘটিত কৰিলে, সেই কাণ্ডই এতিয়া স্পষ্ট ৰূপত এই কথা প্ৰমাণ কৰিছে যে এতিয়াও একাংশ বিষয়াই দুৰ্নীতিত লিপ্ত হৈ আছে। এতিয়াও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ একাংশ কাৰ্যালয়ত একাংশ বিষয়া একাংশ অভিযন্তাই এনেধৰণে দুৰ্নীতিৰ পাহাৰ মেলি আছে। সেই কথা স্পষ্ট কৰিলে জয়ন্ত গোস্বামী। কাৰণ এজন অভিযন্তাৰ ঘৰত ৮০ লাখ টকা কেনেকৈ আহিল সেয়াও এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন। এজন অভিযন্তাৰ ঘৰত ৮০ লাখ টকা উদ্ধাৰ হ'বলৈ টকা তেওঁ ক'ৰ পৰা আনিলে সেয়াও ডাঙৰ প্ৰশ্ন। কাৰণ এই যিগৰাকী অভিযন্তাক গ্ৰেপ্তাৰ কৰা হৈছিল, এই অভিযন্তাগৰাকীয়ে ২০,০০০ টকা উৎকোচ লোৱাৰ বাবেই তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। অৰ্থাৎ দুৰ্নীতিত যে লিপ্ত হৈছে জনস্বাস্থ্য বিভাগৰ এই অভিযন্তা জয়ন্ত গোস্বামী সেয়া ইতিমধ্যে স্পষ্ট হৈ পৰিল। আৰু তাৰপিছত জয়ন্ত গোস্বামীৰ ঘৰত তালাচী চলোৱা হ'ল, লাখে লাখে টকা উদ্ধাৰ হ'ল। গতিকে ইয়াৰ পাছতে জয়ন্ত গোস্বামীৰ কাণ্ডত এতিয়া লজ্জিত হৈ পৰিছে মন্ত্ৰীগৰাকী। কাৰণ দুৰ্নীতিৰ বিৰুদ্ধে সদায় কঠোৰ হোৱাৰ কথা কৈ আহিছে বিজেপি চৰকাৰ। আৰু সেই সময়তেই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এগৰাকী অভিযন্তাৰ ঘৰত লাখে লাখে টকা ওলোৱাক লৈ চৰ্চা আৰম্ভ হৈছে। সবিশেষ এনিটক্সৰ দৰ্শকৰ বাবে আমি জনাই আছোঁ খুবেই এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ। অভিযন্তাই নাক কাটিলে এইবাৰ মন্ত্ৰী। অভিযন্তাৰ কাণ্ডত লজ্জিত এইবাৰ মন্ত্ৰী। জনস্বাস্থ্য কাৰিকৰী বিভাগত চলে কি এই প্ৰশ্ন আপোনাৰ মনত নিশ্চিতভাৱে উদয় হ'ব। কাৰণ এগৰাকী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তাৰ ঘৰত টকাৰ পাহাৰ। মন্ত্ৰী জয়ন্ত মল্লৰ বিভাগৰ অভিযন্তাৰ ঘৰত টকাৰ পাহাৰ। ক'ৰ পৰা লাখে লাখে টকা পালে অভিযন্তা? জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তাৰ ঘৰত টকা ওলাল, টকাৰ পাহাৰ। ক'ৰ পৰা টকা পালে অভিযন্তাই সেয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ একাংশ কাৰ্যালয়ত চলে নেকি দুৰ্নীতি সেয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন। কাৰণ লখিমপুৰৰ কাৰ্যালয়টোৰ কাৰ্যবাহী অভিযন্তাৰ ঘৰত টকা ওলাইছে। দুৰ্নীতি ৰোধ কৰাৰ শ্লোগান দিয়াত চৰকাৰ এতিয়া দুৰ্নীতি ৰোধত ব্যৰ্থ নেকি সেয়াও এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন। নিজৰ বিভাগত দুৰ্নীতি ৰোধত ব্যৰ্থ নেকি মন্ত্ৰী জয়ন্ত মল্লবৰুৱা? এই প্ৰশ্ন এই মুহূৰ্তত উত্থাপিত হৈছে। কাৰণ জয়ন্ত গোস্বামী নামৰ অভিযন্তাগৰাকীৰ কাণ্ড এতিয়া চৰকাৰ আৰু একাংশ বিভাগৰ ফোপোলা স্বৰূপ এতিয়া পোহৰলৈ আহিছে। কাৰণ দুৰ্নীতিৰ বিৰুদ্ধে কেৱল মাত্ৰ ২-এজন লোকক গ্ৰেপ্তাৰ কৰি চৰকাৰে দুৰ্নীতি ৰোধ কৰিব যিমানেই বিচাৰিছে সিমানেই দুৰ্নীতি হৈয়ে আছে নেকি সেয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন। এইসমূহ অভিযন্তাক নাকি লগাব ক'ত? আৰু কাৰ্যালয়ত দুৰ্নীতি চলে নেকি তাৰ তদন্ত কোনে কৰে? জয়ন্ত গোস্বামীৰ সন্দৰ্ভত জয়ন্ত মল্লবৰুৱাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সাংবাদিকে প্ৰশ্ন সুধিছে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কৈছে যে তদন্ত কৰা, কিন্তু কেৱল তদন্ত জয়ন্ত গোস্বামীকে নে? জয়ন্ত গোস্বামীক তদন্ত কৰিয়েই কেৱল দায়িত্ব সামৰা হ'ব নেকি? জয়ন্ত গোস্বামীৰ ঘৰত টকা ক'ৰ পৰা আহিল তাৰ তদন্ত কোনে কৰে? ক'লৈ কোনে টকা দিছিল তাৰ তদন্ত কোনে কৰে? বা জয়ন্ত গোস্বামীৰ দৰে আন একাংশ এনেধৰণৰ দুৰ্নীতিত জড়িত হৈ আছে নেকি তাৰ তদন্ত কোনে কৰে? বিভাগটো চাফা কৰিব পাৰিবনে সেয়াও এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন। বাকী যিয়েই নহওক মন্ত্ৰীগৰাকীয়ে কি কৈছে সেয়া এই মুহূৰ্তত আমি আগবঢ়াইছোঁ। চাওক, এতিয়ালৈকে আমাৰ যিবিলাক অভিযোগ আহিছে, এই যে ঘটনাটো ঘটিছে এইটো অভিযোগৰ ভিত্তিতে হৈছে। এনেকুৱা নহয় যে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাইতো বিনা অভিযোগত নাযায়। গতিকে অভিযোগৰ ভিত্তিতে হৈছে। আৰু এনেকুৱা ২-৪টা অভিযোগো আছে, কিন্তু অভিযোগবিলাক যেতিয়া হাতে লওঁতে ধৰিব নোৱাৰে তেতিয়ালৈকে আমি ৰখি থাকিব লাগে। এটা কথা স্পষ্ট যে অভিযোগৰ ভিত্তিত কিন্তু আমাৰ চৰকাৰখনে অত্যন্ত কঠোৰভাৱে ইয়াৰ ওপৰত ব্যৱস্থা লৈছে আৰু ল'ব। এজন মানুহ যেতিয়া দুৰ্নীতিৰ গোচৰত যায় তেওঁৰ সম্পত্তি আয় আৰু
ইনকাম আৰু তেওঁৰ প্ৰপাৰ্টিৰ হিচাপো আহিব, চব আহিব। কোনেনো ভাবিছিল এজন এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ ঘৰত এনেকৈ 80 লাখ টকা থাকিব? গতিকে ধৰাৰ লগে লগে ওলাই পৰিছে। এতিয়া তেওঁৰ সম্পত্তিৰ তালিকা ওলাব, চব চোৱা হ'ব। এতিয়া আইনৰ ঊৰ্ধতটো ময়ো নহয়, আমিও নহয়। গতিকে ইয়াৰ পিছত কোৰ্টলৈকে যাব, কোনোবাই হাইকোৰ্টত যাব, কোনোবাই সুপ্ৰিম, আৰু আইনে যিটোৱে ক'ব তাততো আপোনাৰ মোৰ কৰাৰ কাৰো অধিকাৰ নাই। কিন্তু আমি কঠোৰ। আইনত বহুত এনেকুৱা সুৰুঙা থাকে যিবিলাক সুৰুঙাৰ কাৰণে হয়তো এনেকুৱা ঘটনা নঘটা বুলি মই নকওঁ। কিন্তু এইবাৰ আপোনালোকে এটা নিশ্চিত হওক, আমি কিছুমান বস্তু সেইকাৰণে অভিযোগৰ ভিত্তিতে এজন মানুহক ধৰি দিয়া নহয়। অভিযোগক কেনেকৈ প্ৰতিপন্ন কৰিবৰ কাৰণে তাক হাতেলোতে ধৰা হয়, সেইকাৰণে ধৰা হয় যাতে পিছত আইনৰ সুৰুঙালৈ ওলাই যাব নোৱাৰে। দুৰ্নীতিৰ ক্ষেত্ৰত যথেষ্ট কঠোৰভাৱে কাম কৰি থকা হৈছে। নিশ্চয়কৈ যোৱাকালিৰ যিটো ঘটনা, এই ঘটনাটোৰ সম্পৰ্কে বা এনেকুৱা 2-4টা অভিযোগ আমাৰ ওচৰতো আহি আছিলে, আৰু সেইকাৰণে আমাৰ মানে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই এই অভিযোগসমূহৰ ওপৰত ভিত্তি কৰিয়ে হাতেলোতে ধৰা পেলালে। আৰু মই এটা কথা, মোৰ ওচৰতো যথেষ্ট সময়ত এনেকুৱা অভিযোগ আহি থাকে যে বিভিন্ন কণ্ট্ৰেক্টৰ ইত্যাদিৰ লগত এই ধৰণৰ মিতিৰালি কৰা বা এই ধৰণৰ দুৰ্নীতিৰ কথা আমাৰ বিভিন্ন সময়ত আমাৰ তাত অভিযোগ আহি থাকে, আৰু অভিযোগ মতে আমি সেই ধৰণে ব্যৱস্থা লোৱাৰ কামবিলাক কৰি থাকোঁ। আৰু যাৰ ফলত যোৱাকালি এই ধৰণে একেলগে অজস্ৰ মানে প্ৰায় 80 লাখ টকা উদ্ধাৰ হৈছে আৰু তেওঁক হাতেলোতে ধৰা হৈছে। আৰু এইটোও ঠিক যে আপোনালোকে নিশ্চিত থাকক, এই অভিযোগবিলাকৰ ভিত্তিত হয়তো এনেকুৱা দুৰ্নীতিপৰায়ণ লোক আৰু 2-4জন ধৰা পৰিব। আমি বিশেষভাৱে যোৱা সময়ত যথেষ্ট কষ্ট কৰিছিলোঁ যাতে এই দুৰ্নীতিবিলাক নোহোৱা কৰিব পাৰি। এটা ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ ইলেক্ট্ৰনিক MB কৰা, ইলেক্ট্ৰনিক বিল কৰা পৰ্যন্ত আমি আমাৰ ডিপাৰ্টমেণ্টত কৰিছোঁ। কাৰণ এতিয়া বহু কামেই আমাৰ ডিপাৰ্টমেণ্টত চলি আছে জল জীৱন মিছনৰ, আৰু সেইকাৰণে আমাৰ আজিকালি আচলতে কোনোবা অভিজ্ঞ কণ্ট্ৰেক্টৰ হ'লে তেওঁ ইঞ্জিনিয়াৰৰ ওচৰলৈ নোযোৱাকৈ তেওঁৰ MB ইলেক্ট্ৰনিকভাৱে অনলাইন তেওঁক বিল দিয়াৰ ব্যৱস্থা আছে। গতিকে বিশেষভাৱে মানে ইঞ্জিনিয়াৰৰ লগত যোগাযোগ নকৰাকৈও কামবিলাক আগবঢ়াই নিব পাৰে, আৰু ফাইল আমি ক'ত ট্ৰেছ কৰাৰ ছিষ্টেম আছে, ক'তো ফাইল ৰখি নাথাকে। তথাপিতো এটা পৰম্পৰাগত ছিষ্টেম যিহেতু আগৰ পৰা চলি আছে, বহুত কণ্ট্ৰেক্টৰে সেই ছিষ্টেমৰ মাজেৰে যাব খোজে কাৰণে এই ধৰণৰ দুৰ্নীতিবিলাক ওলাই পৰে। তথাপিতো মোৰ সকলো কণ্ট্ৰেক্টৰলৈ এটাই আগ্ৰহ থাকিব যে যিহেতু আমি ইলেক্ট্ৰনিক MB, ইলেক্ট্ৰনিক বিল ইত্যাদিৰ ব্যৱস্থা কৰিছোঁ, আৰু ক'ৰবাত কাৰোবাৰ তাত বেছি দিন বিলখন ৰৈ থাকিলে কিয় ৰৈ থাকে তাৰো এক্সপ্লেনেশ্যনৰ ব্যৱস্থা আছে, আৰু অনলাইন হ'লে আমি গোটেইটো ট্ৰেছ কৰিব পাৰোঁ কাৰ তাত বিলটো ৰৈ আছে, কি ধৰণে ৰৈ আছে। এই ধৰণৰ ব্যৱস্থা কৰাৰ পিছতো বহু কণ্ট্ৰেক্টৰে নিজে গৈ এই ধৰণৰ অফিচাৰবিলাকৰ পাল্লাত সোমাই লৈ এই ধৰণৰ দুৰ্নীতি তেওঁলোকো সহযোগী হয়। এতিয়া মই এটাই আগ্ৰহ ৰাখিম যে কণ্ট্ৰেক্টৰ আৰু ইঞ্জিনিয়াৰ দুয়োটাই এই ক্ষেত্ৰত কঠোৰ হওক, আৰু আমি যিহেতু সকলো সুবিধা দুৰ্নীতিমুক্তভাৱে কৰাৰ সকলো সুবিধা আমাৰ বিভাগটোত দিছোঁ, সেই সুবিধাখিনি প্ৰত্যেকে লওক। আৰু এইটোও মই কৈ থওঁ যে ইয়াৰ পিছত যিসকলৰ এনেকুৱা অভিযোগ আছে তেওঁলোকৰ ওপৰত আমাৰ বিভাগটো বা মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই হওক বা অন্যান্য দুৰ্নীতি বিৰোধী সংগঠনসমূহে হওক যথেষ্ট কঠোৰ হ'ব, আৰু কঠোৰভাৱে আমি তাক দমন কৰিম। ইতিমধ্যে আমাৰ বিভাগীয় তদন্ত বা বিভাগীয়ভাৱে তেওঁক অতি শীঘ্ৰে ছাছপেণ্ডো কৰা হ'ব, তেওঁৰ বিভাগীয় তদন্ত হ'ব, সেইখিনিতো চলি থাকিব। কিন্তু কথাটো হ'ল যে এই ছিষ্টেমটোত এনেকুৱা ধৰণৰ হোৱাৰ সুবিধাটো ক'ৰ পৰা হ'ল? কাৰণ এই ব্যৱস্থাটো আমি নোহোৱা কৰিবৰ কাৰণে ইলেক্ট্ৰনিক MB, ইলেক্ট্ৰনিক বিল চব কৰা হৈছে। তাৰ পিছতো হৈছে মানে ক'ৰবাত, আৰু এই কথাটো এনেকুৱা নহয় যে আমাৰ তাত অভিযোগ নাছিল, এই অভিযোগৰ ভিত্তিতে হৈছে, আৰু বহুকেইটা অভিযোগ আছে। সেইকাৰণে মই মানে আমাৰ ইঞ্জিনিয়াৰৰ লগতে ঠিকাদাৰসকলেও অনুৰোধ কৰিম যে এই ব্যৱস্থাটোৰ মাজত নগৈ যি ব্যৱস্থা আমি ওপৰৰ পৰা কৰি দিয়া হৈছে অনলাইন কৰাৰ ব্যৱস্থা, এই ব্যৱস্থাটোলৈ যাওক, তেতিয়া এই দুৰ্নীতিবিলাক নিজে নিজে নোহোৱা হৈ যাব। এক্সিকিউটিভ ইঞ্জিনিয়াৰ সাধাৰণতে কি হয়, তেওঁ যিটো ডিভিজনৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ, তেওঁৰ ডিভিজনটোৰ ভিতৰত যিমান কামে চলি থাকে সেইখিনিত চোৱা চিতাৰ দায়িত্বটো তেওঁৰে থাকে। তেওঁৰ তলত SDO বা আমাৰ যিবিলাক অফিচাৰ থাকে সেইবিলাকে চাব, কিন্তু মুখ্যতঃ তেওঁ গোটেই ডিভিজনটোত, আৰু আজিকালি একোটা ডিভিজনত এটা ডাঙৰ এমাউণ্টৰ কাম চলি থাকে, কাৰণ জল জীৱন মিছনৰ কাম চলি আছে, এটা ডিভিজনত শ কোটি টকাৰ কাম চলি থাকে। গতিকে সেই ধৰণৰ মানে ঠিকাদাৰৰ লগত
সেই ধৰণৰ বুজাবুজি কৰাৰ যদি ঠিকাদাৰজনে নিজে গৈ উপজাচি যায় তেতিয়াহ'লে সেই সুবিধাটো পাই যায় কিন্তু ঠিকাদাৰজন যদি নিজে নাযায় কাৰণ আমিতো ব্যৱস্থাটো কৰিয়ে দিছোঁ আজিকালি ঠিকাদাৰ ইঞ্জিনিয়াৰৰ ওচৰত যাব লগাই নাই ইলেক্ট্ৰনিক MB মানে মেজাৰমেণ্ট বুকো ইলেক্ট্ৰনিক অনলাইন হয় বিলো অনলাইন হয় আৰু অনলাইন বিল কাৰ তাত ৰৈ আছে সেইটো আমি ট্ৰেচিং কৰিব পাৰোঁ সেইকাৰণে এই সুবিধাটো মানে ঠিকাদাৰসকলে ল'ব লাগে কিন্তু বহুত ঠিকাদাৰে কি হয় তেওঁলোকৰ অভিজ্ঞ তেনেকুৱা মানুহ নাথাকে তেওঁলোকে অনলাইন বিল মানে আপলোড কৰিব নোৱাৰে আকৌ গৈ ইঞ্জিনিয়াৰ ওচৰে পায় আপলোড কৰি দিবৰ কাৰণে এই ধৰণৰ কথাবিলাকৰ কাৰণে এই দুৰ্নীতিবিলাক সুবিধা পাইছে কিন্তু আমাৰ বিভাগে দুৰ্নীতি নহবৰ কাৰণে এই ধৰণৰ এটা ব্যৱস্থা ইলেক্ট্ৰনিক ব্যৱস্থা এটা কিন্তু আগতেই কৰি চাওক এনিটক্স, সুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।